যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 16 অধ্যায় 9 পদত প্ৰভু যীশুৱে এইদৰে কয়, পাপৰ বিষয়ে কিয়নো তেওঁবিলাকে মোত বিশ্বাস নকৰে। প্ৰভু যীশুৰ বিষয়ে ক্ৰমানুসৰি 7টা পদক্ষেপ আমি বাইবেলত পাওঁ। প্ৰথম, স্বৰ্গ ত্যাগ কৰি মানুহ আকৃতি ল'লে। দ্বিতীয়, সকলোতে তেওঁক পৰীক্ষা কৰা হ'ল। তৃতীয়, নিজকে নম্ৰ আৰু দীন কৰিলে। চতুৰ্থ, মানুহৰ পাপক নিজে বহন কৰিলে। পঞ্চমত, ক্ৰুচত বলিদান হৈ তৃতীয় দিনা জি উঠিল। ষষ্ঠম, স্বৰ্গলৈ তিনি লৈ হ'ল। সপ্তম, সুদবিচাৰ ও শাসন কৰিবলৈ তেওঁ বেগাই আহি আছে। প্ৰভু যীশুৰ স্বৰ্গাৰোহণৰ পাছত পবিত্ৰ আত্মা এই পৃথিৱীলৈ আহিল, যাৰ কাৰ্যৰ বিষয়ে প্ৰভু যীশুৱে তেওঁৰ শিষ্যবিলাকক শিকাই আছে যে তেওঁ আহি জগতক পাপ, ধাৰ্মিকতা আৰু সুদবিচাৰৰ বিষয়ে দুখৰ প্ৰমাণ দিব। জগতক পাপৰ বিষয়ত কিদৰে দুখৰ প্ৰমাণ দিব? এই কাৰণে যে জগতে তেওঁক বিশ্বাস নকৰে। প্ৰভু যীশুক বিশ্বাস কৰাটো অসম্ভৱ নহয়। তেওঁ বিশ্বাসৰ যোগ্য। তেওঁৰ জন্ম, জীৱন, উপদেশ, আচৰিত কৰ্ম আৰু তেওঁৰ পুনৰুত্থানত এনে একো নাই যিয়ে মানুহক বিশ্বাস কৰাৰ পৰা বিৰত কৰে। তথাপি মানুহে নিজৰ ভ্ৰষ্টতা আৰু পাপৰ বাবে প্ৰভু যীশুক বিশ্বাস নকৰে আৰু তেওঁক সহজ্ঞান কৰে। মানুহৰ এই পাপৰ সাক্ষী হৈছে পবিত্ৰ আত্মা, যে তেওঁ মানুহক পাপৰ বিষয়ে দুখৰ প্ৰমাণ দিয়ে। প্ৰভু যীশুক বিশ্বাস কৰিবলৈ পবিত্ৰ আত্মাই আপোনাক সহায় কৰক। ঈশ্বৰৰ আগত এয়াই আমাৰ প্ৰাৰ্থনা।